নমস্কাৰ মই আজি দ্বিঘাত সমীকৰণৰ ডে 7 প্ৰস্তুত কৰিব বিচাৰিছোঁ। ইয়াৰ আগত আমি ডে 6ত এটা বস্তু আলোচনা কৰিছিলোঁ যে অনুশীলনীৰ পৰা তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। আজি আমি অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম, কিন্তু তাৰ আগতে ডে 6ৰ লগত অলপ সংগতি ৰাখি কেইটামান গুৰুত্বপূৰ্ণ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আগতে আলোচনা কৰি ল'ব বিচাৰিছোঁ। সকলোৰে আশা কৰোঁ ভাল হ'ব। আমি আজি এটা প্ৰশ্ন লোৱা হৈছে বাছি যে তলৰ সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে। প্ৰথমতে আমি এইটো এটা দ্বিঘাত সমীকৰণ অৰ্থাৎ হয়নে নহয় এইটো পৰীক্ষা কৰিব লাগে। গতিকে আমি এটা ইয়াত এই যে সমীকৰণ যেটো লিখা হৈছে ইয়াৰ এটা বাওফাল থাকে আৰু এটা সফাল থাকে। গতিকে এই বাওফালত দেখা যায় ইয়াত এটা পদ প্লাস ইয়াত এটা পদ আৰু এই ইয়াত দুটা পূৰণ হৈ আছে। ইয়াত দুটা পদ আৰু ইয়াত দুটা পদ, এই পদ দুটা আকৌ পূৰণ হৈ আছে। তে যে নহওক প্ৰথমতে আমি এই দুটা গুণ কৰি লম। প্ৰথমতে আমি এই 2x দি x গুণ কৰিম, তাৰ পিছত 2x দি আকৌ প্লাস 1 গুণ কৰিলে হৈ যাব। তো দেখা যায় এই বস্তুখিনি গুণ কৰাৰ আগতে আমি প্ৰথমতে চিন বিলাক পূরণ করে লব লাগিব। ইয়াত যেহেতু x 2x আগত প্লাস আছে, একো নাই মানে ধনাত্মক আছে, এই x আগতে একো নাই মানে ধনাত্মক চিন আছে, গতিকে প্লাসে প্লাসে আমি গুণ কৰিলে প্লাসে হয়। সেই কাৰণে আমি 2x দি x গুণ কৰিলে ডাইৰেক্ট হ'ব 2x স্কয়ার, x গুণ হয় x স্কয়ার, আকৌ 2x এর 1 গুণ কৰিলে প্লাস এইটো 2 গুণ 2 হ'ব, গতিকে 2x প্লাস 8 তো আমাৰ আছে ইয়াত। এইবাৰ এইটো আমি গুণ কৰি যদি লও x দিয়ে x গুণ কৰো তাহলে x স্কয়ার, ইয়ার আগত যেহেতু প্লাস চিন ইয়ার আগত প্লাস চিন, গতি এত এত নাই মানে প্লাস। গতি আমি এইটো দিয়ে এবাৰ 1 গুণ কৰিবলৈ যাম, কিন্তু তাৰ আগত চিনটো আমাক গুণ কৰি ল'ব লাগিব। ইয়াতে মনে মনে x আগত প্লাস আছে, গতি প্লাসে আৰু 1 আগত মাইনাস আছে, প্লাসে মানে যে মাইনাস x দি 1 গুণ কৰিলে x হ'ব। আকৌ এবাৰ প্লাস 2 ৰে আকৌ এই পদ দুটা গুণ কৰিব লাগিব। যে প্লাস 2 ৰে যেতিয়া পূৰণ কৰিম ইয়াৰ আগত প্লাস ইয়াৰ আগত প্লাস, প্লাসে প্লাসে পূৰণ কৰিলে প্লাস, গতিকে 2 রে x গুণ কৰিলে 2x, আকৌ 2 রে 1 গুণ কৰাৰ আগতে চিনটো পূৰণ কৰি লও, যে প্লাস এ মানে যে মাইনাস 2 গুণ 2। এইটো দেখা গৈ আছে ইয়াত দুটা x স্কয়ার আছে আৰু ইয়াত এটা x স্কয়ার আছে, অৰ্থাৎ ইয়াত প্লাস 2x আছে, এইফালে হফালেও প্লাস 2x আছে। গতিকে আমি এই প্লাস 2x আৰু এই বাওফালৰ প্লাস 2x এই দুটা আমি ক্যান্সেল কৰিব পাৰো একই ৰাশি, কাৰণ ইয়াত আছে প্লাস 2x ইয়াতো প্লাস 2x, অৰ্থাৎ দুটা প্লাস নাইবা দুটা মাইনাস যদি সমান চিহ্ন দুয়োফালে একে জাতীয় থাকে তাহলে আমি ক্যান্সেল কৰিব পাৰো। তে যে নহওক এইবাৰ আমি যদি এটা কাম কৰো, ইয়াত 2s স্কয়ার আছে, আমি হফালৰ পৰা বাওফালে s স্কয়ারটো লৈ আহো। ইয়াত আমাৰ প্লাস 8 আছে, হফালত আৰু এটা মাইনাস x আছে, এইফালে লৈ আহিলে প্লাস x হ'ব, আৰু মাইনাস 2 যদি বাওফালে লৈ আহো তাহলে এটো প্লাস 2 হ'ব, ইকুয়াল হ'ব 0। তে যে নহওক এতিয়া আমি দুটা s স্কয়াৰৰ পৰা যদি এটা s স্কয়ার বাদ দিও তাহলে এটা s স্কয়ার হ'ব, আৰু প্লাস x2 লিখিলে ইয়াত আগত প্লাস 8 আৰু প্লাস 2 যদি আমি যোগ কৰি দিও তাহলে 8 আৰু 2 যোগ কৰিলে হ'ব 10 ইকুয়াল 0। তাহলে স্পষ্ট ইয়াৰ পৰা দেখা যায় যেহেতু ই as স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আরহি, যেহেতু এটো আরহির হয়, গতিকে প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ হয়, যে নহওক আমি ইয়াত আলোচনা কৰিলো যে যেহেতু এটো as স্কয়ার প্লাস bx প্লাস c টু 0 আরহির, গতিকে প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ হয়। ইয়াত আমি গুৰুত্বপূৰ্ণ এটা কথা ক'ব বিচাৰিছো যে এইবিলাক যে পূৰণ কৰো, দেখা যায় বহুত ছাত্ৰ ছাত্ৰী আছে এইবিলাক পূৰণ কৰোতে বহুত ধৰণৰ খেলিমেলি আহি যায়। কাৰণ কেনেকৈ খেলিমেলি আহি যায়, এইবিলাক পূৰণ ঠিকে কৰিব পাৰে বা গুণ ঠিকে কৰিব পাৰে, কিন্তু এই চিনবিলাক কেতিয়াবা বহুত ছাত্ৰ ছাত্ৰী আছে পূৰণ কৰোতে অলপ খেলিমেলি হৈ যায়। তে যিনক সেইকাৰণে আমি সাইডত কেইটামান পূৰণৰ ক্ষেত্ৰত চিনৰ নিয়ম আমি লিখি দিছো, আৰু সেই নিয়ম কেইটা জানিলে হৈ গ'ল। এইবিলাক আমি আগতে জানো, যদিও আমি
পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে অলপমান হ'লেও উপকাৰ হয় সেই উদ্দেশ্যে আমি পুনৰবাৰ আমি সাইডত আমি বুজাই দিছো অলপ। ইয়াত আমি দেখাই দিছো যে প্ৰথম নিয়মটো হ'ল প্লাজে পূৰণ কৰিলে প্লাছ, আকৌ মাইনাজে পূৰণ কৰিলেও প্লাছ, প্লাজে মাইনাছ, আকৌ প্লাজে মাইনাছ। অৰ্থাৎ ইয়াৰ পৰা এটা বস্তু বুজা যায়, যদি একে জাতীয় যদি চিন থাকে তেনেহলে পূৰণ কৰিলে খাটাং প্লাছ, আৰু বি জাতীয় যদি চিন থাকে তেনেহলে পূৰণ কৰিলে এটো খাটাং মাইনাছ হ'ব। কাৰণ একে জাতীয় মানে দুটাই প্লাছ, প্লাজে পূৰণ কৰিলেও প্লাছ, দুটা একে জাতীয় আছে মাইনাজে, গতিকে মাইনাজে আকৌ প্লাছই হ'ল। আৰু ইয়াত বি জাতীয় মানে প্ৰথমটো প্লাছ দ্বিতীয়টো মাইনাছ, অৰ্থাৎ বি জাতীয় হৈ গ'ল, অৰ্থাৎ প্লাজে মাইনাছ, ইয়াতো প্লাজে মাইনাছ। অৰ্থাৎ এই বস্তুটোৰ দ্বাৰা এটা বস্তু মনত ৰাখিবলৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি একে জাতীয় যদি চিন পূৰণ কৰোঁ তেনেহলে ধনাত্মক অৰ্থাৎ প্লাছ, আৰু বি জাতীয় যদি চিন পূৰণ কৰোঁ তেনেহলে ঋণাত্মক অৰ্থাৎ মাইনাছ হ'ব। তো যিহেতু এই বস্তুখিনি আমি এই অংকটোত অলপমান বস্তু আমি আৰু ভালকে শেয়াৰ কৰিব বিচাৰিছো যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভাল আৰু এটা উপকাৰ আহে। আমি প্ৰথমতে এইটো আৰু এইটো পূৰণ যেহেতু ইয়াত কৰা হৈছে, ইয়াত দেখা গৈছে কেনেকৈ পূৰণটো কৰিছো, যেহেতু ইয়াত 2x আছে, ইয়াতো x আছে, অৰ্থাৎ x ৰ আগত মনে ইয়াতো একো চিন নাই মানে প্লাস আছে, ইয়াতো একো নাই মানে প্লাস আছে। গতিকে আমাৰ ইয়াত প্লাজে পূৰণ কৰিলে আমি যেহেতু প্লাস জানো সেইকাৰণে আমি ইয়াতো প্লাস ৰাখিছো, একো নাই মানে প্লাস। আকৌ 2x ৰে 1 ক গুণ কৰিবলৈ যাওঁতে আমি আগত যেহেতু চিনটো পূৰণ কৰি ল'ব লাগিব, 1 ৰ আগত আছে প্লাস, 2x ৰ আগত আছে প্লাস, গতিকে প্লাজে ইয়াতো আহিল প্লাস। তে যেনো এইখিনি হৈ গ'ল। ইয়াতো সেম এটা বস্তু মনত ৰাখিব লাগিব, প্ৰথম পদ x ৰে আমি এই দুটাক গুণ কৰিব লাগিব, আকৌ দ্বিতীয় পদ প্লাস 2 ৰে এই দুটা গুণ কৰিব লাগিব। গুণ কৰিবলৈ যাওঁতে সদায় আমাৰ চিনটো আগত পূৰণ কৰি ল'ব লাগে, যেহেতু ইয়াত x ৰ আগত প্লাস আছে, একো নাই মানে প্লাস চিন, ইয়াতো প্লাস, গতিকে প্লাজে একো নাই মানে ইয়াতো প্লাস। আকৌ x ৰে যেতিয়া আমি 1 ক গুণ কৰিম তেতিয়া 1 ৰ আগত মাইনাস চিন, আকৌ x ৰ আগত মনে প্লাস আছে, গতিকে প্লাজে ইয়াত মাইনাস লিখিছো, প্লাজে ইয়াত লিখা আছে প্লাজে পূৰণ কৰিলে মাইনাস, সেইকাৰণে আমি ইয়াত মাইনাস আনিছো। এইবাৰ আকৌ প্লাস 2 ৰে যেতিয়া আমি পূৰণ কৰিম, 2 ৰ আগত প্লাস চিন, ইয়াত x ৰ আগত প্লাস চিন, অৰ্থাৎ প্লাজে যেতিয়া আমি পূৰণ কৰিম একে জাতীয় আধান, গতিকে আমাৰ প্লাস হ'ব, অৰ্থাৎ 2 ৰে x গুণ কৰিলে 2x হ'ব। আকৌ এতিয়া 2 ৰে 1 ক গুণ কৰাৰ আগতে আমি ভাবিব লাগিব ইয়াৰ আগত প্লাস চিন আছে, ইয়াৰ আগত মাইনাস আছে, গতিকে প্লাজে মাইনাস। তে যে নহওক এই কথাখিনি গুৰুত্বপূৰ্ণ কথাখিনি আগত ভালকে মনত ৰাখিব। তে এতিয়া আমি অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি গৈ আছো। এইটো ইয়াতে আমি শেষ কৰিলো। এইবাৰ আমি পাঠ্যপুথিৰ 2 নং প্ৰশ্ন আলোচনা কৰিব বিচাৰিছো। পাঠ্যপুথিৰ 2 নং প্ৰশ্নটোত আমাৰ এটা বস্তু আমি সকলে ছাত্ৰ ছাত্ৰীসকলে কিতাপবিলাক হাতত ল'ব, যেহেতু ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে যে তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিব লাগে, কেৱল দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰদৰ্শন কৰিব লাগে। প্ৰথম প্ৰশ্নটো আমি পঢ়ি লৈছো। ইয়াত লিখা আছে আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বর্গ মিটার, মাটি টুকুরার দিক ইয়ার পথালির দুগুণতকৈ 1 মিটার বেশি। আমি মাটি টুকুরার দিক আর প্রস্থ উলিয়াব লাগে। যেনক আমি এই প্রশ্নটো আগত আলোচনা কৰি লৈছো। ইয়াত 2 নম্বৰৰ 1 নম্বৰ লৈছো। ইয়াত প্ৰথম প্ৰশ্নটো কৰা হৈছে যে এনেকুৱা আয়তাকাৰ মাটি টুকুৰা আছে, এনেকা আয়তাকাৰ মাটি টুকুৰা আছে, সে ধৰি লৈছো আমি আমাৰ এই কৃষ্ণ ফলক অৰ্থাৎ ব্ল্যাকবোর্ডখনৰ কথা কৈছো। এইটো আমাৰ যেহেতু আয়তাকাৰ আছে, আমি তথাপি আৰু এবাৰ এইটো আঁকি লৈছো। এনেকুৱা আয়তাকাৰ মাটি টুকুৰৰ ইয়াত প্ৰশ্ন কৰা হৈছে যে ইয়াৰ যিটো দিক, এইটো হল দিক আৰু এইটো হল প্ৰস্থ। এইটো ভালকে মনত ৰাখিলে হল যে এই আয়তাকাৰ মাটি টুকুৰাৰ এইটো হল দিক বা দৈৰ্ঘ্য বা লেংথ, এইটো হল প্ৰস্থ বা পুতল বা পথালি। গতিকে আমি ইয়াত প্ৰশ্নত কোৱা হৈছে যে ইয়াৰ দিক যিমান আছে প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি আছে। গতিকে প্ৰথম প্ৰশ্নটো দেখা গৈ আছে প্ৰস্থ কিমান আছিল, দৈৰ্ঘ্য কিমান আছিল আমি নাজানো। যেহেতু প্ৰস্থ আৰু দৈৰ্ঘ্য নাজানো, গতিকে আমি কোনটো ধৰিলাম এইটো প্ৰথম কথা। যে ইয়াত যেহেতু কোৱা হৈছে যে প্ৰস্থ দুগুণতকৈ দিক
1 মিটাৰ বেছি গতিকে প্ৰস্থতকৈ যেহেতু কোৱা হৈছে সেইকাৰণে প্ৰথমতে আমি প্ৰস্থটো জানি ল'ব লাগিব যেহেতু আমি প্ৰস্থও নাজানো দৈৰ্ঘ্যও নাজানো যেহেতু প্ৰস্থত কোৱা হৈছে যে ইয়াৰ দিকটো হৈছে পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি গতিকে পথালিটো যেহেতু নাজানো দিকটো নাজানো সেইকাৰণে পথালিৰ দুগুণতকৈ কৈছে যেহেতু সেইকাৰণে আমি প্ৰথমতে ধৰি লৈছো যে ধৰ এনেকৈ লিখিলাম যে ধৰ মাটি টুকুরার বা আয়তাকার মাটি টুকুরার ধরো মাটি টুকুরার বা মাটি টুকুরারে লিখিলো আয়তাকার লিখিব পারো ধরো মাটি টুকুরার পথালি মাটি টুকুরার পথালি বা প্রস্থ প্রস্থ হব x মিটার এতেকে মাটি টুকুরার দৈর্ঘ্য বা দিক হব ইয়াত কোৱা হৈছে প্ৰস্থৰ দুগুণতকৈ গতিকে x ৰ দুগুণ তেনেহ'লে 2x হ'ব ইয়াতকৈ 1 মিটাৰ বেছি গতিকে ইয়াত 1 মিটাৰ বেছি এইবাৰ প্ৰশ্ন মতে according to question প্রশ্ন মতে কি কোৱা হৈছে যে এই আয়তাকার যেটো মাটি টুকুৰা আছে এই মাটি টুকুৰৰ কালি দিয়া আছে 528 বর্গ মিটার আমি জানো ইয়াৰ পৰা দুটা প্ৰশ্ন ভালকে মনত ৰাখিব এটা প্ৰশ্ন হল আয়তৰ পৰিসীমাৰ এটা ফৰ্মুলা ইয়াৰ পৰা আমি লিখিব পাৰো আৰু এটা হৈছে আয়তৰ কালিৰ ফৰ্মুলা অর্থাৎ আয়তৰ কালিৰ ফৰ্মুলা আমি জানো ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ এই ইয়াৰ দৈৰ্ঘ্য যেতি x ধৰা হৈছিল গতিকে এটো প্রস্থটো x ধরা হয়েছিল আর দৈর্ঘ্যটো হবে 2x + 1 তে যেরক আমি ইয়াত যেহেতু কালির ফর্মুলাটো হয়েছে ইয়াৰ পৰা মনত ৰাখিব দিক পূরণ প্রস্থ অর্থাৎ দিক আৰু প্রস্থ পূরণ করলে এটো হয় আয়তৰ কালি তে যেনক প্রশ্নমতে লিখা আছে আয়তৰ কালি 528 বর্গ মিটার গতিকে আমি ইয়াত এনেকে লিখিলো প্রস্থটো আগত দিলেও ভুল নাই 2x + 1 অর্থাৎ ইয়ার দিক পূরণ প্রস্থ নাইবা প্রস্থ পূরণ দিক হয়েছে এখন হব তো যে হোক এইবার 528 বর্গ মিটার দিয়া আছিল এইটো সিম্পলি আমি গুণ করে দিলে হয়ে গেল x আর 2x আর x গুণ করে 2x স্কয়ার প্লাস আকো x এর মান গুণ করলে x এর গুণ x এইটো যদি আমি বাফারে লই আহু তাহলে 5 to 8 = 0 তো যে না এই হল আমার নির্ণয় আমি হেকত এইটো লিখি দিম এই নির্ণয় দ্বিঘাত সমীকরণৰ আৰ্হি এই